আপোনালোকে ভাবিছে নাৰিকল গছজোপা আকৌ কিয় দেখাইছে হয়নে? আচলতে মই কৈ আছোঁ বাৰু ভিডিঅ'টোত। সেইদিনাখন আছিলে 16 মাৰ্চ, মোৰ সৰু ল'ৰাটোৰ জন্মদিন আছিলে। তাকে তাৰ নামতে গছপুলি কেইটামান ৰুলোঁ মানে কি, আমাৰ যোনটো নতুনকৈ আমি ফাৰ্ম এখন বনাই আছোঁ, ফাৰ্ম হাউচ, তাতে মানে নতুন মাটি হয়। সেইখিনি পথাৰৰ মাটি আছিলে, মাটি বহুত ফিল আপ কৰিব লগা হৈছিলে। মাটিখিনি মানে কি বেক চাইডে আপোনাৰ পশ্চিম ফালে মানে গোটেই মানুহৰ ঘৰ আছে, গছ গছনি আছে, কিন্তু ফ্ৰণ্টৰ চাইডে পূব ফালে, উত্তৰ ফালে, দক্ষিণ ফালে মানে গছ চছ নাই। সেইটো কাৰণে নতুনকৈ আকৌ চব ৰুব লগা হৈছে। গছপুলিবিলাক মাজতে এবাৰ ৰুই থৈ আহিছিলে, তেতিয়া বাউণ্ডেৰীটো ভালকৈ মাৰা নাছিলে কাৰণে বেলেগৰ ছাগলী তাগলী সোমাই, মানে গৰু ছাগলী সোমাই খাই দিলে গছবিলাক। কলগছ, তামোল গছ, কিবাকিবি বহুত ৰুইছিলে কিন্তু দেই। এতিয়া সেইবিলাক এডালো নাই। এতিয়া সেনেকৈতো মানুহ নাথাকিলেতো হ'বই আৰু। তাৰপিছত এতিয়া অকণমান এনেকুৱাত বেৰি লৈছে আৰু লৈ মেলি এতিয়া সেইদিনাখন তাৰ বাৰ্থডে আছিলে, বাপেক আৰু ডাঙৰ ল'ৰাটো ৰাজা, তেহেঁতি দুটা গৈ তাতে বোলে গছপুলি কেইটামানো ৰুই আহোঁ, এনেই এপাক চাই আহোঁ বুলি সেনেকৈয়ে গ'ল। এয়া বাপেক পুতেকে ৰুই আছে, তাতো তামোল গছ, কিবা কলগছ আৰু কিবাকিবি পুলি নিছিলে, সেইবোৰ ৰুই থৈ আহিছে। এইবিলাক আগতেই ৰোৱা আছিলে, নিজে নিজে উঠিছে, কচু উঠিছে, এইবিলাক ৰঙালাও চঙালাও এনেকৈ উঠিছে। এতিয়া মাজে মাজে মানে সেইবিলাক ৰুই থকা হৈছে, পুলিবিলাক চাইডে চাইডে। গছবিলাক কেতিয়া ডাঙৰ হয় নাজানো আৰু। কলগছ, কুঁহিয়াৰ গছ, কিবা অমিতা, মানে ফল মূলৰ গছ বহুতখিনিয়ে লগাইছে। এইয়া সৰুকৈ এনেই ফাৰ্ম হাউচ এটা বনাই লৈছোঁ, যিহেতু আমি তাতে ভাবিছোঁ কিবা ফাৰ্ম এখন খোলাৰ কথা ভাবিছোঁ, এনেও যাবই লাগিব। সেইটো কাৰণে এয়া পুখুৰী এটাও খান্দি থৈ দিছোঁ। তাতে মাছ চাছ আছে বাৰু, এতিয়ালৈকে দিয়া নাই, নিজে নিজে সোমাইছে মাছবিলাক। আৰু এয়া নাৰিকল গছজোপাও ডাঙৰ হওঁতে এতিয়া তাৰ নামতে ৰুইছোঁ। বাৰ্থডে দিনাখনে ৰুইছিলোঁ, জন্মদিন আছিলে কাৰণে মানে তাৰ নামতে ৰুই থৈ দিছোঁ। চাওঁচোন আৰু কেতিয়া খাবলৈ পাম নাজানো আৰু, কাৰণ নাৰিকল গছটো আপোনাৰ বহুত দিন লাগে, কেতিয়া লাগিবগৈ নাজানো আৰু। হ'লেও এনেই ৰুই থৈ দিছোঁ। কঁঠাল গছ কিবাকিবি সেনেকৈও ৰুইছে। মই মাজে মাজেহে গৈছোঁ কাৰণে মই ভালকৈ মানে গম পোৱা নাই কি কি ৰুইছে। কিন্তু নাৰ্চাৰীৰ পৰাও কিছুমান পুলি নি লিচু, আম, আপোনাৰ জামু, কিবা কিবি বহুত নিছে। আৰু নেমু গছ সেনেকৈও চাইডে চাইডে লগাই থৈছে। এতিয়া সেই গোমধানো কিছুমান দিছে। আজি মানে কৈছে বহুতখিনি ওলাইছে গোমধান। এইটো ভিডিঅ'টো আগৰে 16 মাৰ্চৰে হয়, সৰু ল'ৰা ৰণীত, তাৰে জন্মদিনত। সেই সেনেকৈ অকণমান লগাইছিলোঁ কাৰণে এনেই বোলো ভিডিঅ' এটা কৰি থৈছিলোঁ, আপোনালোককো এনেই অকণমান দেখাই দিছোঁ আৰু। মাটি কিন্তু সেয়া নতুন মাটি যিহেতু, মানে দেখিছে তেতিয়া ইমান বৰষুণ দিয়া নাছিলে, মাটিবোৰ একদম চিৰাল ফাট দি আছে। এতিয়া বৰষুণ চৰষুণ পাই মাটিবিলাক অলপ ভাল হৈছে, গছবিলাকো ভাল হৈছে, উঠিছে নতুনকৈ। বহুতখিনি মাটি পেলাব লগা হ'ল, পথাৰৰ মাটি যিহেতু। এতিয়া আৰু এয়া চাওঁচোন কেতিয়ালৈ এইবিলাক লাগেগৈ নাজানো আৰু। কিন্তু গছপুলি নোৰুলে মানে কি হ'ব, আপোনাৰ বতাহ চতাহ পুতুককৈ পায় ন, সেইটো কাৰণে।